নমস্কাৰ, আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টি আপোনালোকৰ কাৰণে বহুখিনি গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবোঁ আৰু ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমি বাৰু চাহপাতৰ পৰা চাহ খাই থাকোঁ, কিন্তু আপোনালোকে বাৰু জবা ফুলৰ পৰা চাহ খাই পাইছেনে কেতিয়াবা? বা জবা ফুলৰ জুচ খাই পাইছেনে কেতিয়াবা? বা জবা ফুলৰ পাতৰ পৰা কেতিয়াবা জুচ খাই পাইছেনে? কিমান উপকাৰিতা আমাৰ এই জুচ বা আমাৰ এই চাহ আপোনালোকৰ আগত মই জনাম। যদি খাই পোৱা নাই, আজিৰ পৰা খাব আৰম্ভ কৰি দিয়ক আৰু আপোনালোকৰ শৰীৰ সুস্থ কৰি ৰাখক। জবা ফুল কেইবা প্ৰকাৰৰো আছে, কিন্তু ৰঙা জবা ফুল আটাইতকৈ বেছি গুণযুক্ত জবা ফুল। জবা ফুল চুলিৰ কাৰণে মহৌষধ। তাৰ উপৰিও মহিলাসকলৰ মাহেকীয়া হোৱাৰ সমস্যাটো বহুখিনি উপকাৰী। মহিলাসকলৰ মাহেকীয়া হ'লে, যেতিয়া পেট বিষ হয় আৰু মাহেকীয়া অনিয়মিত হ'লে, মাহেকীয়াৰ সময়ত হোৱা পেট বিষ আৰু বেছি ৰক্তক্ষৰণ হ'লে, তেনেকুৱা ধৰণৰ সমস্যা নাশ কৰাত জবা ফুল বহু উপকাৰী। আপুনি পুৱাই খালী পেটত যদি 4-5 পাহমান জবা ফুল খালী পেটত সদায় যদি নিয়মিতভাৱে খাব লয়, তেন্তে আপোনাৰ ৰোগ নিৰাময় হ'ব। আপুনি জানি আচৰিত হ'ব যে জবা ফুলত এণ্টিঅক্সিডেণ্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে। সেইকাৰণে আপোনালোকে মাজে মাজে জবা ফুলৰ চাহ বনাই খোৱাটো খুবেই উপকাৰী। এটা নিৰ্দিষ্ট বয়সত সকলো মানুহৰে হালমইনা হয় আৰু আপোনালোকে জানেনে জবা ফুলত এণ্টি ইনফ্লেমেটৰী আৰু ভিটামিন চি থাকে, যিয়ে হালমইনাবোৰ দূৰ কৰাত বহুত সহায় কৰে। জবা ফুলৰ পাত আৰু জবা ফুল আমাৰ চুলিৰ কাৰণে মহৌষধ বুলি ক'ব লাগিব। আপোনাৰ মূৰৰ চুলি যদি সৰি সৰি নাইকিয়া হৈ গৈছে, তেন্তে আপুনি জবা ফুলৰ পাত 10-12টামান পিহি লৈ 2 ঘণ্টামান লগাই মূৰটো ধুই দিব লাগে আৰু এনেকুৱাকৈ 1 মাহমান যদি আপুনি কৰি দিয়ে, তেন্তে আপোনাৰ মূৰৰ চুলি গজাত সহায় কৰিব। আপোনাৰ চুলিখিনি যদি সৰি গৈছে নাইবা পকি গৈছে, তেনেহ'লে আপুনি জবা ফুলৰ লগত আমলখি পিহি লৈ লগাওক। এই পেষ্টটোৱে আপোনাৰ চুলি পকা আৰু সৰা বন্ধ কৰিব। আমাৰ শৰীৰত যদি পানীৰ পৰিমাণ কম বা বেছি হ'লে, আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে, নহয় জানো? এতিয়া শীতকাল আৰম্ভ হৈছে। শীতকালত আমি খুবেই পানী খোৱাটো কমাই দিওঁ আৰু আমাৰ শৰীৰত খুবেই পানী কম থাকে, কাৰণ ঠাণ্ডাৰ কাৰণে আমাৰ পানী খাবলৈ মন নাযায়। তাৰ ফলত আমাৰ শৰীৰত বহু ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে। তেনেধৰণৰ সমস্যাৰ পৰা বিৰত থাকিব বিচাৰে নেকি আপোনালোকে? তেন্তে আপোনালোকে জবা ফুলৰ পাত বা জবা ফুল নিয়মিতভাৱে সেৱন কৰক, কাৰণ নিয়মিতভাৱে যদি সেৱন কৰা হয়, জবা ফুলৰ ৰসে আমাৰ শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰে, তাৰ ফলত কোনো ৰোগে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। সুস্থ শৰীৰ সবল শৰীৰ, নহয় জানো? আমি নিজৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে ইমানখিনিতো কৰিবই লাগিব। এনেকুৱা ধৰণৰ সৰু সৰু বাৰ্তালৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ আৰু এটা শ্বেয়াৰ কৰি দিব বুলি, কাৰণ মই জনা সৰু সৰু কিছুমান বাৰ্তা আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি থাকিম আৰু সকলোৰে পৰিয়ালটি সুস্থ সবল হৈ থাকক। আজিলৈ ভিডিঅ'টো এৰিছোঁ, বাই।